এতিয়া নিশা 7:15 বজাত আমি শিলঘাট খণ্ড বন কাৰ্যালয় সকলো ষ্টাফ আহি পেলাই ইয়াত আমি বাঘ নিজে দুটা বাঘ আমি প্ৰত্যক্ষ কৰিছোঁ। তেওঁলোকৰ বাঘৰ আমি চকু দেখিছোঁ আৰু আমি ৰাইজক আপোনালোকৰ চেনেলৰ দ্বাৰা অনুৰোধ জনাওঁ যাতে ৰাইজ অলপ নিজে সজাগ হওক আৰু ৰাতি বিয়লি যদি কোনো কাম নাথাকে বিনা কামত যাতে ৰাইজ ৰাস্তাই ঘাটে যাতে ফুৰা-ফুৰি নকৰে আৰু ওলালেও টৰ্চ লাইট ব্যৱহাৰ কৰি ওলাব আৰু ৰাতিপুৱাও যদি কোনোবাই খোজকঢ়া অভ্যাস আছে অকণ পলমকৈ হ'লেও খোজকাঢ়িব, কাৰণ চাৰিওফালে পানী হৈছে। পানীত হোৱাৰ কাৰণে তেওঁলোকে ওখ ঠাই আশ্ৰয় বিচাৰি কাজিৰঙাৰ পৰা এই 3টা বাঘ ইয়ালৈ অহা সন্দেহ কৰা হৈছে। আমি দিনত নেদেখিলেও এতিয়া আমি ৰাতি 2টা বাঘৰে আমি চকু দেখা পাইছোঁ আৰু আমাৰ লগত আপোনালোকে নিজেও প্ৰত্যক্ষ কৰিছে। গতিকে আমাৰ যিখিনি কি বুলি কয় এইটো কলিয়াবৰ চাহ বাগান। আপোনালোকে কিবা বাঘ মানে দিনৰ ভাগত খেদাৰ ব্যৱস্থা কৰিব নেকি? তেনেকুৱা কিবা আছে নেকি? এতিয়া আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আমি আলোচনা কৰিম, কাৰণ চাৰিও চাইডে পানী হৈ আছে। গতিকে তেওঁলোকে ওখ ঠাইত যদি আশ্ৰয় বিচাৰি আহিছে, তেওঁলোকক যদি আমি আকৌ জনাঞ্চলৰ পৰা যদি আকৌ খেদিবলৈ বিচাৰিম, তেওঁলোকে জনাঞ্চলত প্ৰৱেশ কৰাৰ আশংকা বেছিহে আছে। এয়া কলিয়াবৰৰ কামাখ্যা গাঁও। এয়া অঞ্চলতে আমাৰ কামাখ্যা গাঁৱৰ উত্তৰ ফালেই আমাৰ কাজিৰঙাৰ ষষ্ঠ সংযোজিত এই বনাঞ্চল অৱস্থিত হয়। আগতে নাছিল যদিও এতিয়া সংযোজিত কৰিলে। গতিকে এই অঞ্চলখিনি এতিয়া কামাখ্যা পাহাৰৰ দক্ষিণে আৰু আমাৰ কামাখ্যা গাঁৱৰ উত্তৰ ফালে অঞ্চলখিনি চাহ বাগানো আছে। এই বসতি মানে হাবি জংঘলেৰে ভৰা আৰু পাহাৰ আছে, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মনোৰম। ইয়াতে বনৰীয়া হাতী জীৱ জন্তু অনেক আছে আৰু সৰীসৃপ জাতীয় প্ৰাণীও আছে। আৰু এতিয়া আমি জানিব পাৰিছোঁ যে বাঘ ওলাইছে। বাঘ থাকেই, বনৰ বাঘ বনত থাকে। বাঘ দেখিলেহে মানুহে ওলাইছে বুলি কয়, নেদেখিলেতো নাই ওলোৱা বুলিয়ে ভাবে। কিন্তু এতিয়া জনবহুল এলেকালৈ আহিছে বুলি শুনি পাইছোঁ। অৱশ্যে মই লোকৰ মুখত শুনাটো ফৰেষ্টৰ এলেকাত এতিয়া আমাৰ গৰু ছাগলীবিলাক ওচৰ জংঘললৈ এৰিও দিয়া হয়। কিছুমানে বান্ধিও ৰাখে, কিছুমানে এৰিও দিয়ে। আৰু এতিয়া গৰু বাঘে মাৰিছে বুলি গম পাইছোঁ আৰু প্ৰশাসনেও ঘোষণা কৰি গৈছে সাৱধান হ'বৰ কাৰণে, কাৰণ বাঘেই হয়। গতিকে তেওঁলোক যদিও হিংস্ৰ প্ৰাণী, তেওঁলোক কিবা কাৰণত মানুহৰ মুখামুখি হ'লে মানুহক আক্ৰমণ কৰিব পাৰে। গতিকে সকলোলৈকে মই আবেদন জনাইছোঁ যে কোনো যাতে বাঘৰ বা প্ৰাকৃতিক জীৱ জন্তুৰ কোনো অনিষ্ট যাতে নকৰে। তেওঁলোকো এই ভৰা পানীৰ বানপানীৰ দিনতে তেওঁলোক আহিছে ইয়ালৈ। গতিকে তেওঁলোকৰ ভাৱে থাকক আৰু আমাৰ যাতে কোনো অন্যায় নকৰে, আৰু সেই সকলোলৈকে আবেদন জনালোঁ। আৰু লগতে বাঘক লৈ যাতে কোনোৱে চেলফি উঠা, ফটো মাৰিবলৈ গৈ বাঘৰ আগত মুখামুখি হৈ যাতে অমংগল চিন্তা কোনেও নকৰে, সকলোলৈকে কাটৰে নিবেদন জনাইছোঁ। আৰু চৰকাৰৰ ফালৰ পৰাও এইখিনি যেন তেওঁলোকক সুৰক্ষিত ৰাখক, জনবসতি ৰাইজ সকলো যাতে সুৰক্ষিত থাকক, এয়াই কামনা কৰিছোঁ। বাঘ ওলাইছে। কেইটা বাঘ ওলাইছে? 3টা বাঘ আছিলে। তাৰপিছত এইটো বাঘটো দেখিলোঁ নহয়, সেইটো বাদ দি এটা আহিলে। তাৰপিছত সেইফালে আকৌ 2টা আহিলে। তাৰপিছত সেইটো এটা একদম ডাঙৰলে বাঘটো গুচি গ'ল। তাৰপিছত সেইটো একদম ছাগলী লৈ পেলাই এই পুখুৰীৰ পৰা ওলালে। ধৰি লৈ গ'ল। তাৰপিছত মানে এই চিত্ৰমালাৰ যে এইটো সমানকৈ আছে যে, তাতে চাগে খালেনো কি কৰিলে মই নাজানো, সেয়া ওলাই গ'লো চাগে।